ব্ৰহ্মপুত্ৰৰ বানৰ কবলত পৰি প্ৰায় 15টা দিনে মথাউৰিত আশ্ৰয় লৈ আছে চিপাঝাৰৰ চৰচাপৰি অঞ্চলৰ একাংশ লোক। গন্ধিয়া পথাৰ, মিলন বজাৰ আদিকে ধৰি কেইবাখনো গাঁৱৰ প্ৰায় শতাধিক লোকে আশ্ৰয় লৈ আছে মথাউৰিত। মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াৰ এক দৃশ্য। মথাউৰিত এখন সাধাৰণ পলিথিন অথবা মাছ ধৰা জাল ব্যৱহাৰ কৰি তেওঁলোকে শিবিৰ পাতি এইদৰে আশ্ৰয় গ্ৰহণ কৰি আছে। কণ কণ শিশু আৰু পশুধনসমূহ লগত লৈ এক প্ৰকাৰ আলাই আথানি নোহোৱা অৱস্থাৰ সৃষ্টি হৈছে। মোৰ সহযোগীয়ে দেখুৱাইছে ইয়াৰ পৰিৱেশ। কণ কণ শিশু তেওঁলোকৰ লগত আছে। জনোৱা মতে তেওঁলোকে আজি এই 15টা দিনে অশেষ কষ্ট ভোগ কৰিছে, কিয়নো ঘৰলৈ যাব পৰা নাই। ঘৰ বাৰী সম্পূৰ্ণ ব্ৰহ্মপুত্ৰৰ পানীৰ তলত, আৰু তেওঁলোকে চৰকাৰীভাৱে কোনো ধৰণৰ সা সুবিধাও পোৱা নাই। খোৱা লোৱাৰ ক্ষেত্ৰত, পানীৰ ক্ষেত্ৰত তেওঁলোকে নিজে যিখিনি খেতি কৰিছে সেয়া সমূহ খেতি, পাচলিৰ খেতি বানৰ কবলত। মোৰ সৈতে আছে একাংশ বানপীড়িত লোক। কেনেদৰে কি অৱস্থাত আছে? হয়, আমাৰ হঠাতে এক ৰাতিৰ ভিতৰত বানপানী আহি কিনে আমাৰ বহুতো খেতি বাতি বহুতো বেয়া হৈ গৈছে। আমাৰ যিসমূহ বস্তু বাহিনী আছিল, আমি ভাবাই নাই যে এটা ৰাতিৰ ভিতৰত ইমান হঠাতে বানপানী আহি যাব। বানপানীৰ ফলত আমাৰ বহুতো ক্ষয়ক্ষতি হৈছে। আৰু এতিয়া আমাৰ থাকিবলগীয়া মাথাউৰিত যিসমূহ বস্তু তুলি আমি থাকোঁ, আমাৰ থাকিবলৈ বহুতো অসুবিধা হৈছে। আৰু এখন চালি তুলিবলৈ এখন ত্ৰিপল নাই। আৰু মাছ মৰা যিসমূহ জাল আছে, এই জালৰ তলত আমি থাকিবলগীয়া হৈছে। আমাৰ ৰাতি বহুতো কষ্ট হয়। আৰু দিনত যেতিয়া ৰ'দ দিয়ে তেতিয়া আমাৰ ইমান গৰম লাগে। বহুতো গৰমৰ ফলত থাকিব পৰা বহুতো অসুবিধা হৈছে। মাজে মাজে বৰষুণ দিয়ে। হয়, বৰষুণ দিলে আৰু বেছি অসুবিধা হয় ৰাতি থাকিবলৈ। ইয়াতে স্বাস্থ্য সেৱাৰ কিবা ব্যৱস্থা নাই, স্বাস্থ্য হয় এতিয়ালৈকে চৰকাৰে আমাৰ একো আঁচনি একো অহা নাই। এতিয়ালৈকে একো অহা নাই। আন একাংশ লোক আছে, আপুনি অলপ আগবাঢ়ি আহিব। এক প্ৰকাৰ আলাই আথানি নোহোৱা অৱস্থা আপোনালোকৰ যিটো দেখিছোঁ, কেনেধৰণে সহায় সাহায্য পাইছে অথবা আশা কৰে? সাহায্য আমি ক'ব গ'লে মানে পাৱাই নাই। যি পৰিমাণৰ পাব লাগিছিল সামান্য পৰিমাণে আমি এই তাৰমানে খাদ্য, চাউল, দালি এনেকুৱা কিছু পৰিমাণৰ পাইছোঁ, যিটো মানে এটা পৰিয়ালৰ কাৰণে 1 বা 2 দিনৰ কাৰণে যথেষ্ট হ'ব পাৰে, কিন্তু বাকী দিনৰ কাৰণে যথেষ্ট নহয়। আমি পৰা 15 বা 20 দিনেদি আজি এই ধৰণৰ মানে অৱস্থাত আছোঁ, মানে বানপানীত। গতিকে মাথাউৰিত এনেকুৱা অৱস্থাত আশ্ৰয় লৈ আছোঁ যদিও আমাৰ ওপৰেদি ত্ৰিপলৰ ব্যৱস্থা নাই বা চালি নাই। থকাৰ যিটো ব্যৱস্থা, সেই ব্যৱস্থাটো সম্পূৰ্ণভাৱে নাই। মেডিকেলি যিসমূহ ঔষধ পাতিৰ সেই ব্যৱস্থাটো নাই। বহুত মানুহ বেমাৰ হৈ আছে, বেমাৰ আজাৰ বহুত ধৰণৰ হৈ আছে। তাৰ বাবে মানে ঔষধ পাতিৰ কোনো মানে ব্যৱস্থা নাই। সামান্য পৰিমাণৰ যদি এটা ৰিলিফ দিব লাগিছিল, মানে ঔষধৰ এটা ৰিলিফ হ'ব লাগিছিল চৰকাৰ বা প্ৰশাসনৰ ফালৰ পৰা, সেইটো আমি পোৱা নাই। খোৱা পানীৰ ব্যৱস্থাটো সম্পূৰ্ণ নাই। তাৰমানে এই অঞ্চলজোৰা মানে অকল মাত্ৰ আমাৰ ভেটিটো দমকলটো অলপ ওখ আছে বুলি মানুহখিনিয়ে তাৰ পৰা পানী তাৰমানে কঢ়িয়াই আনি খাই আছে আৰু চলি আছে সেনেকুৱা। তাৰপিছত মানে হেৰিৰ পানীৰ কোনো সুবিধা নাই। প্ৰশাসনীয় কোনো লোক খবৰ ল'ব অহা নাই। আমাৰ স্থানীয় বিধায়ক মহোদয়ে একবাৰ আহি চাই গৈছিল যদিও তাৰ পৰিপ্ৰেক্ষিতত মানে অলপকৈ ৰিলিফ আমি পাইছোঁ, কিন্তু যথেষ্ট পৰিমাণৰ নহয় আৰু যিখিনি পাব লাগিছিল সেইখিনি আমি পোৱা নাই। এক মহাসংকট, যিহেতু 15টা দিনে এই চৰচাপৰি অঞ্চলৰ লোকসকলৰ ঘৰ বাৰী চব পানীৰ তলত। এতিয়াও হাম কটা নাই। বান যদিও কমিছে, তেওঁলোকৰ দুখ দুৰ্গতি এতিয়াও আঁতৰা নাই। মথাউৰিতে আশ্ৰয় লৈ আছে শতাধিক পৰিয়াল এই গন্ধিয়া পথাৰ অঞ্চলত। গোটেই চৰচাপৰি অঞ্চলত বৰ্তমান এনেকুৱাই এক পৰিৱেশ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।